হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনালোঁ। মোৰ আগৰ দুটা ভিডিঅ'লৈ আপোনালোকে জনোৱা সঁহাৰিৰ বাবে অনেক ধন্যবাদ। আজি মই আপোনালোকক চাৰি নামৰ ঠাইখনত থকা এটা মিউজিয়াম আৰু তাৰ লগতে থকা শিশুহঁতৰ উমলা ঘৰ এটা দেখুৱাম। তেন্তে বলক আমি মিউজিয়ামৰ ফালে আগবাঢ়ি যাওঁ। মূল পথৰ লগতে লাগি থকা এইটোৱে হ'ল মিউজিয়াম অফ চাৰি। এইখন মেইন এন্ট্ৰেন্স গেট, মূল প্ৰৱেশদ্বাৰ। কিনাৰেদি এইটো ৰাস্তা। ইয়াৰ প্ৰত্যেকটো ৰাস্তা ইমান সুন্দৰকৈ মেইনটেইন কৰা যে ভাবিলে আচৰিত লাগে। লগতে এয়া ফুটপাথ। ইয়াত আকৌ ফুটপাথক চাইড ৱাক বুলি কয়। ফুটপাথবোৰ কেৱল খোজকাঢ়িবৰ বাবেহে ব্যৱহাৰ হয় দেই। আমাৰ তাৰ দৰে ফুটপাথৰ ওপৰত প্ৰকাণ্ড বজাৰ এখন বহাই মানুহ খোজকাঢ়িব নোৱাৰা অৱস্থা এটা কৰি নথয়। তেন্তে বলক এইবাৰ আমি মিউজিয়ামৰ ভিতৰলৈ যাওঁ। বিল্ডিঙৰ দ্বিতীয় মহলাত অৱস্থিত মিউজিয়াম অফ চাৰি খুব এটা ডাঙৰ নহয়, কিন্তু 18 বা 19 চেঞ্চুৰীত ব্যৱহৃত বিভিন্ন বস্তু ইয়াত খুব সুন্দৰকৈ সজাই থোৱা আছে। চাওক, 19 চেঞ্চুৰীত ব্যৱহৃত এই দুখন ঘোঁৰাবাগী। ক'বলৈ গ'লে তেতিয়াৰ দিনৰ দ্য অনলি মিনছ অফ স্পীডিং ট্ৰেফিক, খৰতকীয়া যাতায়াতৰ একমাত্ৰ সাধন। কি সুন্দৰকৈ ইয়াত তেওঁলোকে সজাই থৈছে। এই যে ডাঙৰ যন্ত্ৰটো দেখিছে, এইটো হ'ল 18শ শতিকাৰ এটা ঘেঁহু পিছা মেচিন। আৰু লগত যে ওপৰৰ ফালে এইবিলাক সজাই থৈছে, সেইবোৰ হ'ল তেতিয়াৰ কৃষকে ব্যৱহাৰ কৰা কিছুমান কৃষি সঁজুলি, এগ্ৰিকালচাৰেল টুলছ। এয়া হ'ল চিটি অফ চাৰি পুলিচৰ প্ৰথম ইউনিফৰ্ম। যেতিয়া চিটি অফ চাৰি পুলিচ গঠন হৈছিলে, তেতিয়া তেওঁলোকে এই ইউনিফৰ্ম পিন্ধি নিজৰ ডিউটি কৰিছিল। এইবোৰ বৰ ধুনীয়াকৈ ইয়াত সজাই থোৱা আছে। এইখন এখন অতীজৰ পানী নুমোৱা গাড়ী, অৰ্থাৎ ফায়াৰ ব্ৰিগেড। এইবোৰক ইয়াত ফায়াৰ ট্ৰাক বুলি কোৱা হয়। এই যে ধুনীয়া গাড়ীখন দেখিছে, এইখন 19 শতিকাৰ এখন এডিলে কোম্পানীৰ গাড়ী। ইমান সুন্দৰকৈ মেইনটেইন কৰি ৰাখিছে। দেখিলে এনে লাগে যেন একেবাৰে নতুন গাড়ী। এইবাৰ চাওক, 20 শতিকাৰ আগভাগৰ এটা ড্ৰয়িং ৰুমৰ মডেল। ইয়াত সোফা আছে, এখন পিয়ানো আছে, গ্ৰামোফোন মেচিন এটাও আছে, আৰু লগতে আছে আগৰ দিনৰ টিভি। 1816 চনত প্ৰথম ষ্টিল কেমেৰা আৱিষ্কাৰ হৈছিল, আৰু মুভি কেমেৰা আৱিষ্কাৰ হৈছিল 1845 চন মানতে। ইয়াত বিভিন্ন সময়ৰ কেমেৰাবোৰ বৰ সযতনে দৰ্শকৰ বাবে সজাই থোৱা আছে। এই যে ৰঙাকে যন্ত্ৰটো দেখিছে, এইটো হ'ল আগৰ দিনৰ পেট্ৰল পাম্পত থকা এটা তেল ভৰোৱা মেচিন। যদিও এইটোৰে পেট্ৰল ভৰোৱা হয়, ইয়াৰ নামটো আকৌ গেছলিন ৰিফুৱেলিং মেচিন বুলিহে জনা যায়। সংগীত শুনিবৰ বাবে মানুহে অতীততে আৱিষ্কাৰ কৰিছিল গ্ৰামোফোন, ৰেকৰ্ড প্লেয়াৰ আৰু বিভিন্ন ৰেকৰ্ড। এনেকুৱা ৰেকৰ্ডত গান শুনা আপোনালোকৰ মনত আছেনে? এইখিনি দেখি আপোনালোক হয়তো কিছু
নষ্টালজিক হৈ পৰিব পাৰে, যেনেকে মই হৈছিলোঁ। ইয়াত পুৰণা দিনৰ ৰেকৰ্ড, গ্ৰামোফোন আৰু ৰেকৰ্ড প্লেয়াৰবিলাক বৰ সুন্দৰকৈ দৰ্শকৰ বাবে সজাই থৈছে। আমাৰ অসমৰ তাঁতশালবোৰৰ দৰে ইয়াতো দুখনমান তাঁতশাল ধুনীয়াকৈ থোৱা আছে। ইয়াৰ অৱশ্যে ভিডিঅ' ল'ব নোৱাৰিলোঁ, সেয়ে ষ্টিল ফটো দুখনমানকে দিলোঁ। এই যে ৰুমটো দেখিছে, তাতে বোৱা কটা আৰু এমব্ৰইডাৰীৰ প্ৰশিক্ষণ দি থকা হৈছে। মিউজিয়ামৰ পৰা ওলাই এইবাৰ আমি যাম গ্ৰাউণ্ড ফ্ল'ৰত থকা কিডছ প্লেয়িং জ'নলৈ। মই এটা কথা মন কৰিছোঁ যে শিশুহঁতৰ মনোৰঞ্জনৰ দিশটো ইয়াত প্ৰথম অগ্ৰাধিকাৰ হিচাপে গণ্য কৰা হয়। এই শ্বপিং মলৰ পৰা আৰম্ভ কৰি ডক্টৰছ ক্লিনিক, হস্পিটেল, বিভিন্ন পাৰ্ক আদিত অকণিহঁতৰ খেলা ধূলাৰ বৰ সুন্দৰ ব্যৱস্থা কৰি থোৱা থাকে। এই মিউজিয়ামটো ইয়াৰ ব্যতিক্ৰম নহয়। মোৰ নাতি দুটাইতো ইয়াৰ খেলা বস্তুবোৰ দেখি আনন্দত একেবাৰে ক'ব নোৱাৰা হৈ পৰিছে। বলক শিশুহঁতৰ লগতে আমিও এইবোৰৰ মজা লওঁ। এটা সময়ত আমি মিউজিয়ামৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। এটা কথা কিন্তু স্বীকাৰ কৰিবই লাগিব যে কম মাত্ৰাত হ'লেও চাৰি প্ৰশাসনে তেওঁলোকৰ ঐতিহ্যসমূহ আজিৰ প্ৰজন্মক চিনাকি কৰাই দিবলৈ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আমি মিউজিয়ামৰ কাৰ পাৰ্কিঙলৈ আহি থাকোঁতে দেখিলোঁ সেই চৌহদতে অতীজত বহুলভাৱে ব্যৱহৃত কিছুমান ঘৰৰ আৰ্হি ধুনীয়াকে বনাই ৰাখিছে। এই সকলোবোৰ পৰিদৰ্শন কৰি আমি আমাৰ গাড়ীৰ ফালে আগুৱাই গ'লোঁ। কিনকিনীয়া বৰষুণৰ মাজেৰে এয়া আমাৰ ঘৰমুৱা যাত্ৰা। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এটা কথা, চেনেলটো ছাবস্ক্ৰাইব কৰোঁতে কিনাৰত থকা বেল বুটামটো টিপিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, এটা নতুন ভিডিঅ'ৰে অতি সোনকালে পুনৰ আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈকে গুড বাই, টেক কেয়াৰ।